হাজোত হনিয়াদি বেলুগুৰি স্পৰ্টছ ক্লাবৰ দ্বাৰা পৰিচালিত সদৌ অসম ভিত্তিক ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। হাজোৰ হনিয়াদি বেলুগুৰিত ফুটবলৰ মহাৰণ। হাজোৰ হনিয়াদি বেলুগুৰি খেলপথাৰত হনিয়াদি বেলুগুৰি স্পৰ্টছ ক্লাবৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিক দিবানৈশ ফুটবল প্ৰতিযোগিতাখনি যোৱা 15 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ অনুষ্ঠিত হৈ যায়। খেলখনৰ ৰবিবাৰে আপু 11 ষ্টাৰ FC আৰু ৰঙিয়া FC দলৰ দুটাৰ মাজত চূড়ান্ত খেলৰ মাজেৰে সফল সামৰণি পৰে। পৰ ৰোমাঞ্চকৰ খেলখনিত আপু 11 ষ্টাৰ FC দলে 2.0 গলৰ ব্যৱধানত বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ 25,001 টকা লগতে ট্ৰফি এটা, দ্বিতীয় পুৰস্কাৰ নগদ 20,001 টকা লগতে ট্ৰফি এটা লাভ কৰে বিজয়ী আৰু বিজিত দল দুটাই। ক্লাবৰ সৌজন্যত আজি দ্বিতীয় বাৰ্ষিক খেল অধিৱেশন আৰম্ভ কৰিছিলোঁ 3দিনীয়া কাৰ্যসূচীৰে। আজি আমাৰ চূড়ান্ত খেল ৰঙিয়া ৰেলৱে ক্লাব আৰু আমাৰ দলৈতলা স্পৰ্টছ ক্লাবৰ মাজত অনুষ্ঠিত হৈ যায়। ইয়াত দলৈতলা স্পৰ্টছ ক্লাবে 2 গলত বিজিত হৈছে। সেয়েহে আজি আমি তেওঁলোকক প্ৰাইজ মানি দিয়াৰ কাৰণে ইচ্ছুক হৈছোঁ। আৰু আমাৰ এই খেলখন যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ। আকৌ আমি প্ৰত্যেক বছৰে এই খেলখন পাতিম বুলি নিশ্চয় আমাৰ ৰাজ্যৰ সঁহাৰি পাইছোঁ। সেয়ে আমি ইচ্ছা কৰিছোঁ যাতে আমি প্ৰত্যেক বছৰে এনেকুৱাকৈ সুপৰিচালিতভাৱে আমি খেল চলাই যাব পাৰোঁ। আৰু সংবাদকৰ্মী তথা বেলগুৰি স্পৰ্টছ ক্লাবৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। বেলগুৰি স্পৰ্টছ ক্লাবৰ সৌজন্যত চলি থকা দিবানৈশ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত পৰ্যায়ৰ খেলখনত ৰঙিয়া FC দলে আৰু দলেতলা FC দলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলখনত দলেতলা ফুটবল ক্লাবে 2-0 গলৰ অগ্ৰগতি লয়। আৰু এই খেলখনত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সৰ্বমুঠ 44টা দলে অংশগ্ৰহণ কৰিছে। আৰু আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰীৰ দ্বাৰা পৰিচালিত খেলখনত কোনো বিশৃংখল নোহোৱাকৈ আমাৰ খেলখনৰ সফল পৰিসমাপ্তি হয়। এই পৰিসমাপ্তিৰ লগতে সদৌ অসম ফুটবল ক্ৰীড়া সন্থাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰা সংবাদকৰ্মীৰ লগতে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আমি আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট গ্ল'বেল নিউজ।